কংগ্ৰেছী বিধায়কে বেবী বেগমৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ প্ৰাক্তন বিধায়ক নজৰুল হকৰ পৰা বুজন পৰিমাণৰ ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পাছতেই দেখিবলৈ পোৱা গৈছে যে তেওঁ সেই অভিযোগৰ ভিত্তিত ইতিমধ্যে এক সংবাদমেল সম্বোধন কৰিছে আৰু এতিয়া মুখ খুলিছে ধুবুৰী বিধায়িকা বেবী বেগমে বেবী বেগমৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছিল ধুবুৰী AIUDF-এ AIUDF-ৰ অভিযোগ ভিত্তিহীন আখ্যা প্ৰদান কৰিছে বিধায়িকা গৰাকীয়ে ক্ৰছ ভোটিংৰ প্ৰসংগ ইমান দিনে কিয় কোৱা নাছিল বুলি তেওঁ উত্থাপন কৰিছে ধুবুৰী জিলা পৰিষদ গঠনৰ অভিযোগসমূহ ভিত্তিহীন বেবী বেগমৰ জনপ্ৰিয়তা দেখি হতাশ হৈছে AIUDF হতাশৰ বাবে প্ৰলাপ বকিছে সাভানা আক্তাৰে শীঘ্ৰেই আইনৰ কাষ চাপিব বিধায়িকা গৰাকী শীঘ্ৰেই বেবী বেগমে আইনৰ কাষ চাপিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু এই সন্দৰ্ভত যি সংবাদমেল সম্বোধন কৰিছিল এই সংবাদমেলৰ কিয় অংশ আপোনালোকলৈ এই মুহূৰ্তত আমি আগবঢ়াব বিচাৰিছো যেহেতু ইতিমধ্যে সেই সন্দৰ্ভত সবিস্তাৰে আমি বাতৰি প্ৰকাশ কৰিছিলো কেনে ধৰণে AIUDF-এ অভিযোগ উত্থাপন কৰিছিল সেই সংবাদমেলৰ কিছু কিয় অংশ আপোনালোকলৈ আগবঢ়াই এতিয়া বাতৰি পৰা মই ভাস্কৰ বিদায় লৈছো নমস্কাৰ শেহতীয়া ঘটনা মানে সেই যুৱকটোৱে ইতিমধ্যে এই বিতৰ্ক মন্তব্য হোৱাৰ পিছত নিজৰ ফেচবুক যোগে তেখেতে ভুল স্বীকাৰ কৰিছে আৰু নিজৰ ভুল স্বীকাৰ কৰি তেখেতৰ মন্তব্য ফেচবুক যোগে দাঙি ধৰিছে তেওঁ নিজৰ ফেচবুক যোগে কৈছে এইটোও কৈছে যে শেহতীয়া ঘটনা কৰিলে মোৰ বিৰুদ্ধে উপস্থাপন কৰা অভিযোগবোৰ মাত্ৰ অহত ইলেকশন খেলি মই জিকি আহিলো তিনিবাৰকে জিলা পৰিষদ খেলিলো এবাৰ মই এপি প্ৰেসিডেন্ট হলো দুবাৰকে জিলা পৰিষদ হলো তো এইবাৰ জিলা পৰিষদ ইলেকশনৰ সময়ত জিলা পৰিষদ মই জিকাৰ পিছত যেহেতু আমাৰ জিলা পৰিষদ চেয়াৰম্যান বনাব লাগে সেই ক্ষেত্ৰত আমাৰ চাৰিটাকে ক্ৰছ ভোটিং হৈছিল তেখেতসকলৰ AIUDF-ক চাৰিজনে ক্ৰছ ভোটিং কৰি দিছিলে তো সেই সম্পৰ্কত কোনে ভোট দিলে কি কৰিলে সেইবিলাক লৈ পিছত যেটো দেখা গল ধুবুৰীতো ইলেকশন হোৱাৰ পিছত অকল বেবী বেগমৰ নামটো চৰ্চাত আহি গল বেবী বেগমৰ নামটো চৰ্চাত আহি গল তো এইবিলাক কোৱাৰ পিছতো সত্য কোৱাৰ পিছত যেহেতু দলৰ ফালৰ পৰা আমাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে পঠিয়াই দিয়া হৈছে এইবিলাক হৈ যোৱাৰ পিছত AIUDF-ৰ ফালৰ পৰা আৰু ইভেন কি আমাৰ দলৰো কিছুমান আছে তেখেতসকলে ক'লে এইবিলাক কথা কোৱাৰ পিছত গ্ৰহণযোগ্যতা তেনেকুৱা নোহোৱাৰ পিছত মোক যেহেতু দলে টিকট দিলে মই যেতিয়া টিকট পালো টিকট পোৱাৰ পিছতো এই AIUDF-ৰ কিছুমানে মোক এনেকুৱা বেয়া ভাষা প্ৰয়োগ কৰিছিল মানে যিবিলাক মুখত লোৱা নাযায় তো এইবিলাক কথা কোৱাৰ কাৰণে মোক বেয়া ভাষা কোৱাৰ কাৰণে ৰাইজে এবাৰ মোক ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ধুবুৰী সমষ্টিত ইমান ভোটত জিকাই দিলে খঙতে জিকাই দিলে আজি মই 1,18,000 ভোট পালো আৰু যিজন আমাৰ AIUDF-ৰ বিধায়ক 49,000 ভোট পালে তো জিলা পৰিষদৰ ক্ৰছ ভোটিংটোৰ কথা আজি ময়ো দেখিছো যিগৰাকী মহিলাই আজি মোৰ কথা উত্থাপন কৰিছে তেখেতৰ প্ৰশ্নৰ উত্তৰ দিয়া বুলি মই বোধ নকৰো কাৰণ সেইজন মহিলাৰ কি গ্ৰহণযোগ্যতা আছে আপোনালোকে জানে এইবাৰ 2026 চনৰ এছেম্বলি ইলেকশন খেলিছে AIUDF দলৰ পৰা ব্লিচিপাৰা ৰাইজে তেখেতক কি গ্ৰহণযোগ্যতা হেতু বুজাই দিছে 4,000 ভোট দিকেনে তাৰ কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মই বাধ্য নহয় কিন্তু অভিযোগটো বলে AIUDF-ৰ পৰা লোৱা ধনৰে আপুনি আজি ধুবুৰীৰ পৰা বিধায়ক হৈছে আৰু এই অভিযোগ AIUDF-ৰ পৰা আহিছে আপুনি যেটো ক্ৰছ ভোটিংৰ বিনিময়ত ধন লাভ কৰিছিল চাওক মই যদি ক্ৰছ ভোটিং কৰিছো তেখেতসকলে এবাৰো মই টিকট পোৱাৰ পিছত মুখেৰে নোলালে কিয় তেখেতসকলে এই প্ৰেছ মিটটো ইলেকশনৰ সময়ত নিদিলে কিয় তেখেতসকলৰ হাতত কোনো প্ৰমাণ নাই অভিযোগ কৰিলে নহব নহয় এইবিলাকৰ প্ৰমাণ মই আইনগতভাৱে ব্যৱস্থা লম আৰু আদালতত দিব লাগিব এই অভিযোগটোৱে দলৰ মজিয়াত আপোনাক ক্ষতি কৰিব নেকি কোনো ক্ষতি নকৰে দলৰ মজিয়াত যদি ক্ষতি কৰিল হয় তেনেহলে মই ভোটে নাপালো হয়
ৰাইজে মোক আঁকোৱালি নলল হয় ৰাইজে মোক কেলে আঁকোৱালি লৈছে জানে বেবী বেগম কেনেকুৱা মহিলা আজি এইটো সোণ হয় সোণটো যদি মই প্লাই দি কওঁ এইটো পিতল সোণটো পিতল হ'ব নেকি বেবী বেগম বিয়া মহিলা হ'লে 4বাৰকে পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰিল হয়